কম ঠাইত এখন মডাৰ্ণ ভাতকেৰেলাৰ চাং বনালোঁ গাইছ। সেইখন চাব বিচাৰে নেকি আপোনালোকে? তেতিয়াহ'লে ভিডিঅ'টো কণ্টিনিউ কৰক। গাইছ কৈছিলোঁ নহয় আপোনালোকৰ চোতালৰ আগত অলপমান মাটি এনেই আছিল, মানে সেইখিনিও যে এনেই যাব দিয়া নাই। তাতেতো এখন আমি ধুনীয়া বাগান বনাইছোঁ। আপোনালোকেতো দেখিছে যে তাতে চব্জি বাগানখনো, কিন্তু চোতালৰ আগত যিখিনি মাটি আছিল সেই মাটিখিনি মানে এনেই থাকিব দিয়া নাই। ধুনীয়াকৈ চাং টাইপৰ বনাই দিছোঁ। চাং বনাই ইয়াতে মানে ভাবিছোঁ ইয়াতে ধৰ বাঁহ চাহ জেক টেক দিলে অলপমান দেখাত বেয়া হ'ব। তাৰ কাৰণে মই ভাবিলোঁ ইয়াতে অলপ ৰছী বান্ধি অলপ বেলেগ ষ্টাইলত বনাওঁ। তো দেখিব পাইছে ইয়াতে মই পাণৰ পুলি লগাইছোঁ, পাণৰ আগবিলাক ইয়াতে ধুনীয়াকৈ লগাইছোঁ। মানে এইটো বেলেগত দিম, বৰ্তমান জগাই থৈছোঁ আৰু মানে পেখাবিলাক দিব দিছোঁ, মানে পখাবিলাক। গেটৰ ফ্ৰণ্টত দেখিব পাইছে ইয়াত পাইন ট্ৰী লগাইছোঁ দুডাল, ইফালে এডাল লগতে ইয়াত ডাঠা আছে, মায়ে ডাঠা লগাইছে ইয়াতো। আপোনালোকেতো দেখিছে মেইন বাগানখনত যিখন চব্জিৰ বাগান আগতে দেখাইছিলোঁ, সেই বাগানখনততো লগাইছে ডাঠা শাক কিবা কিবি। ইয়াতো মানে এইবিলাক ধনিয়া পাত আছে, অবতৰীয়া ধনিয়া পাত মানে গাইছ। বাগান নহয় ঠিক, মানে মাটি অলপ ফ্ৰণ্টত এনেই আছিল, এইখিনি এনেই থকাতকৈ এইখিনিত চব্জি লগাই দিছে মায়ে। তো আপোনালোকক দেখাম বুলি কৈছিলোঁ, দেখিব পাইছে ইয়াত ধনিয়া পাত, লগতে গাইছ এইবিলাক বহুত কিবা কিবি লগাইছে মায়ে। ইয়াতো মেষ্টাও আছে, লগতে পতা শাকো আছে ইয়াত। আৰু মেইন কথাটো হ'ল গাইছ, ইয়াতে বেঙেনা গছ আছে। বেঙেনা মানে 2 দিনৰ মূৰে মূৰে এসাঁজ কোনো টেনশ্যনে নাই গাইছ। মানে আজি খালোঁ নহয়, আকৌ কালি এসাঁজ ওলাব, মানে কালি নহয় 2 দিনৰ মূৰে মূৰে। ইয়াতে আছে অমিতা আছে, চববিলাকে আছে গাইছ ফ্ৰণ্টত, মানে চোতালৰ যিখিনি ফ্ৰণ্ট ছাইড হয় আমাৰ, অলপ ছাইডে ছাইডে ইয়াতে দেখিব পাইছে। ইয়াতে ভাতকেৰেলা দিছোঁ। ইয়াতে মানে যোৱাকালি মই এইখিনি ৰছী বান্ধি দিলোঁ, কিন্তু অলপমান ৰছী কমাৰ কাৰণে গোটেইখিনি কমপ্লিট নহ'ল। তো আজি এইখিনি বাকীখিনি কৰিম মই এতিয়া। তো আপোনালোকক দেখাই আছোঁ। ধুনীয়াকৈ প্লাষ্টিকৰ ৰছী আনিছোঁ, আৰু ইয়াতে এইবিলাক জেক দিছোঁ, লগতে এইবিলাক ৰছীবিলাক বান্ধি দিছোঁ ধুনীয়াকৈ। দেখাই আছোঁ বাৰু আপোনালোক ধুনীয়াকৈ কমপ্লিট হোৱাৰ পিছত। তো ভাতকেৰেলা পূৰা লাগিব গাইছ। আপোনালোকক যদি লাগে কণ্টেক্ট কৰিব পাৰে, বিকিম মানে এইবিলাক। এনেই কৰা নাই এইবিলাক, মানে যিহেতু কষ্ট হয় ন, কষ্টৰ কৰাৰ কাৰণে এইবিলাক মানে ঘৰতো খামেই বাৰু, যিখিনি ঘৰত খাই মেলি যিখিনি বাচিব সেইখিনিয়ে বিকিম মানে। তো কণ্টেক্ট কৰিব পাৰে। বহুত লাগিছে বুলি কৈছে মায়ে ভাতকেৰেলা। ইয়াত মই আনিছোঁ চুটলি, যিটো প্লাষ্টিকৰ ৰছী হয়, এইটো ইয়াত এইবিলাক এতিয়া ধুনীয়াকৈ বান্ধি আছোঁ মই। ফাৰ্ষ্ট মানে মই নাৰিকলৰ ৰছীৰ লগত বান্ধিছিলোঁ, অলপ জাল টাইপৰ বনাই দিছিলোঁ, কিন্তু নাৰিকলৰ ৰছীখিনি কমি যোৱাৰ কাৰণে মই এতিয়া আকৌ প্লাষ্টিকৰ ৰছী লৈ আনিছোঁ। মানে প্লাষ্টিকৰ ৰছীৰ লগত ধুনীয়াকৈ এইখিনি এতিয়া বনাই দিব লাগিব, জালি টাইপৰ কৰি দিব লাগিব, মানে একদম ধুনীয়াকৈ যাতে মানে লতাবিলাক যাতে বগাব পাৰে, ধুনীয়াকৈ যাতে বগাব পাৰে। এইখিনি কালি কৰিছিলোঁ, লতাবিলাক উঠিলে, মানে কালি কৰিছিলোঁ আজি উঠিলেই। তো ঘৰত থাকিলে মানে এইবিলাক কৰি ভাল লাগে গাইছ, এটা কৰি থাকি ভাল লাগে। ফাইনেলি গাইছ মোৰ কাম হৈ গ'ল। যিটো ভাতকেৰেলাৰ চাং বনাই দিছিলোঁ মই অলপ ডিজিটেল ষ্টাইলত, মানে বাঁহৰ জেক টেক নিদিয়াকৈ এইবিলাক অলপ জালি টাইপৰ এটা ডিজিটেল ষ্টাইলত বনাইছিলোঁ। তো ফাইনেলি হৈ গ'ল। এতিয়া ফাইনেল লুকছটো ইয়াৰ, ফাইনেল কেনেকৈ বনাইছোঁ দেখাই আছোঁ, চাই থাকক মজাকৈ। এয়া দেখা হৈছে গাইছ, মজাকৈ এইবিলাকত মানে ধুনীয়াকৈ বগাব আৰু লতাবিলাক। ভাতকেৰেলা হ'ব গাইছ। আপোনালোকক যদি লাগে কণ্টেক্ট কৰিব পাৰে, কাৰণ ইমানেই লাগিলে মানে খাই শেষ কৰিব নোৱাৰি। তো খাই মেলিও বাচি যায়তো। তো আপোনালোকক যদি লাগে কণ্টেক্ট কৰিব পাৰে, ধুনীয়াকৈ আমি দি দিম, মানে ঘৰৰ পৰাই দি দিম। আমাৰ মায়ে দি দিব। আগত জেক টেক দিছিলোঁ, মানে বাঁহৰ আগলি দিয়া আছে বাৰু, বাঁহৰ আগলিবিলাকো, কিন্তু এনেকৈ বনাই দিলে অলপ ভাল হয়, মানে লাগাত সুবিধা হয়।